হাই হেল্ল' গাইজ মই মুনুৱে আকৌ আপোনালোকৰ কাৰণে এটা নতুন মিনি ব্লগ লৈ আহিছোঁ। এইটো ভিডিঅ' অসমৰ পৰা মানে মোৰ ঘৰৰ পৰা। আমাৰ ঘৰত আজি এখন নতুন গাড়ী লৈছে। তাৰপিছতে মই নবৌক কৈছিলোঁ যে মোক অকণমান ভিডিঅ' বনাই দিবচোন, মই ইউটিউবত দিম নহ'লে ফেচবুকত দিম। আৰু কথামতে কাম কি ধুনীয়া এটা ভিডিঅ' বনাই দিছে, আপোনালোকে দেখিলে আচৰিত হ'ব। কেমেৰামেনজনক মই এইটো চেলুট দিম, চেলুট। ইমান ধুনীয়াকৈ ভিডিঅ'টো বনাই দিছে। আচলতে কি কম, মোৰ দৰে সকলো মানুহতো স্মাৰ্ট নহয়, এনেই ধেমালি কৰিছোঁ। আজি এইজন যে ৰখি আছে ছাইডত, গ্লাছখনৰ ছাইডত, দৰ্জাখনৰ ছাইডত, সেইজন মোৰ মানুহজনৰ ককাইক, মানে দাদা, মোৰ বজনা চৰি। আৰু মোৰ তাতে দেতা আছে, দেতা মানে মোৰ মানুহজনৰ বাপেক। তাৰপিছতে আৰু তাত থকাজনী নবৌ। ধুনীয়াকৈ গাড়ীখন আনিলে, পূজা পাতল কৰিলে, আদৰণি জনাইছে। নতুন মেম্বাৰ আহিছে ন, নতুন আলহী যিহেতু ঘৰৰ। আৰু আমি সৰু মানুহ, সৰু সপোন দেখোঁ, সেইকাৰণে সৰু সপোন দেখোঁ কাৰণে সপোনবোৰ আমাৰ সফল হয়, দেখিছে। আমি সৰু সপোন দেখিছিলোঁ যে, সেইকাৰণে সৰু সপোনৰ আজি সপোনটো পূৰ্ণ হ'ল মানে। তাৰপিছতে বহুত মোৰ বেছি ভাল লাগিছে, মোৰ ঘৰত যাবলৈ মন গৈছে। মইতো ঘৰত এতিয়া যাব নোৱাৰোঁ, কিয়নো মই আছোঁহি ইয়াত মানে বহুত দূৰত। কেতিয়া যাম তেতিয়া মই উঠিম, কিয়নো গাড়ীখনতো ঘৰতে থাকিব। চবতকৈ ভাল লগা কথা এইটো যে ঘৰৰ মানুহে কিবা এটা ল'লে বহুত বেছি ভাল লাগে। আৰু অৱশেষত মই দুখনমান ফটো লগাই দিছোঁ। ডাঙৰ চাবিটো লৈ পিনি ফটো মাৰিছে। আৰু কেনেকুৱা লাগিলে মোৰ গাড়ীখন, মোৰ গাড়ীখন নহয় চৰি, আমাৰ গাড়ীখন কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। অ'কে, বাই বাই।